নমস্কাৰ আৰাধনা বৰা কিচেনলে আপোনালোক সকলোকে প্ৰথমে আদৰণি জনাইছো। আজি বনাবলৈ লৈছো এটা নতুন ৰেচিপি চিকেন টিক্কা মছলা আৰু লগতে বনাবলৈ লৈছো গাৰ্লিক বাটাৰ ৰাইস। এই দুটা ৰেচিপি বনাবলৈ লগা বস্তু কিটা হৈছে এয়া চিকেন লৈছো 700 গ্ৰাম মান হ'ব, হাড়ি অতৰাই ছাল অতৰাই লৈছো মিডিয়াম সাইজত কাটি। এয়া লৈছো চিকেন মছলা কেটচৰ আৰু জিৰা পাউডাৰ। এয়া লৈছো টমেটো পিউৰি। এয়া লৈছো ক্ৰীম। এয়া দৈ লৈছো। এয়া লৈছো পিয়াজ মিহিকে পেষ্ট কৰি লৈছো অলপ। এয়া আদা নহৰু বাটি লৈছো আৰু লৈছো এয়া গৰম মছলা কেটচৰ আৰু জলকীয়া গুড়ি। গাৰ্লিক বাটাৰ ৰাইস বনাবলৈ লগা বস্তু কিটা লৈছো এয়া বন্ধাকবি মিহিকে কাটি লৈছো, সবজি অন্য নাছিলে লগত দিবলৈ, আৰু অলপ ফ্ৰেঞ্চ বিন এডাল দুডাল মিহিকে কাটি লৈছো আৰু লৈছো এয়া নহৰু গোটাকে লৈছো এয়া, আৰু লৈছো এয়া বাটাৰ 100 গ্ৰাম আৰু এয়া পিয়াজ কাটি লৈছো। চাউল লৈছো 500 গ্ৰাম মান হ'ব। প্ৰথমে চিকেনখিনি মই অকমান নেমু ৰস লৈ লৈছো। এতিয়া ইয়াতে দৈ খিনি দি দিছো এটো বাটিত এবাটি। আৰু দিছো আদা নহৰু পেষ্ট ইয়াত দি লৈছো অলপ। এয়া দিছো চিকেন মছলা কেটচৰ 1 চামুচ, অকমান জিৰা দিছো। এয়া দিছো পিয়াজ অলপ পেষ্ট। এইখিনি ভালছে সানি ল'ম। দৈ আৰু নহৰু পিয়াজ মছলা মিক্স কৰি ল'লো। এতিয়া ইয়াত জলকীয়া গুড়ি দিছো। এইখিনি সানি পেলাই 30 মিনিট মানৰ কাৰণে ঢাকি থৈ দিম। ইয়াতে কম পৰিমাণে হালধি দি দিছো অকমান, আৰু এইখিনি মিক্স কৰি হ'লে 30 মিনিট মানৰ কাৰণে ঢাকি থৈ দিম। এইখিনি সানি হৈ গ'ল। এতিয়া মই এইখিনি 30 মিনিট মানৰ কাৰণে ইয়াত ঢাকি থৈ দিছো। এইখিনি 30 মিনিট মান সময় থলো সানি পেলাই। এতিয়া অকমান ৰিফাইন দি দিছো। এয়া মিক্স কৰি লম ভালছে। কেৰাহীখন গৰম হ'ল। ইয়াত গেছটো অলপ কমাই লৈছো। ইয়াত ৰিফাইন দিছো অলপ কম পৰিমাণে। এতিয়া ইয়াত চিকেনৰ টুকুৰাবোৰ এটুকুৰা টুকুৰাকে দি দিম। তেল ৰিফাইন একদম সামান্য পৰিমাণে দিব লাগে। এইখিনি কম জুইত গেছটো কমাই থৈছো। 5 মিনিট মান সময় ঢাকি দিম। এটা সাইডে ৰঙা হ'লে আকৌ ইটো সাইড উল্টাই পেলাই আকৌ ঢাকি দিব লাগিব 5 মিনিট মানৰ কাৰণে। এতিয়া এইখিনি অলপ মিডিয়াম জুইত ঢাকি দিম। গেছটো মিডিয়ামত দিছো। এয়া চিকেনখিনি মছলাখিনি লাগি ৰঙচুৱা হৈছে, লৰাই দিছো। এইখিনি আৰু অকণমান 1 মিনিট মান ভাজি ৰঙা হ'লে কাঢ়ি দিম। আমি এই কেৰাহীত নবনাই ষ্টিকত দি পেলাই অভেনত দিও বেক কৰিব পাৰোঁ বা ট্ৰেইন দিও বেক কৰি ল'ব পাৰোঁ। মই কেৰাহীতে বনাইছোঁ। এই ফ্ৰাই কৰি লৈছোঁ কম তেলত। চিকেনৰ টুকুৰাবোৰ ভাজি হৈ গৈছে, ৰঙা হৈছে। এতিয়া এইখিনি কাঢ়ি দিম। এইখিনি চিকেনৰ টুকুৰাবোৰ হৈ গৈছে ৰঙাকে। এইখিনিও মই দুবাৰকৈ ভাজি লৈছোঁ, কাঢ়ি দিছোঁ।
এতিয়া কেৰাহীত আকৌ তেল গৰম কৰিছোঁ। এয়া মই ৰিফাইন দি দিছোঁ। কেৰাহীত তেলখিনি গৰম হ'ল, এতিয়া পিঁয়াজৰ পেষ্টখিনি দি দিছোঁ। এইখিনি অকণমান ভাজি ল'লোঁ। এতিয়া নহৰু পেষ্টখিনি দিছোঁ। নহৰুখিনি অকণমান ভাজি ল'লোঁ। এতিয়া চিকেন মছলা আৰু জিৰা পাউডাৰ অকণমান ইয়াত দি দিছোঁ। কেটচৰ পিঁয়াজ, আদা নহৰু পেষ্ট আৰু মছলাখিনি ভালছে ভাজ খাইছে, গোন্ধ ওলাইছে ভাল। আৰু ইয়াতে মই এতিয়া জলকীয়াৰ গুড়ি দি দিছোঁ। এইখিনি মিক্স কৰি লৈছোঁ ভালছে। এতিয়া এইখিনি ভালছে ভাজি হৈ গ'ল। ইয়াতে মই টমেটো পিউৰিখিনি বাকি দিছোঁ। এইখিনিও ভালছে মিক্স কৰি ল'ম। টমেটো পিউৰিখিনি ভাজি মিক্স কৰি লোৱা হ'ল। এতিয়া ইয়াত অকণমান পানী দি দিছোঁ। ইয়াত অকণমান জোখমতে নিমখ দিছোঁ। আগতে চিকেনৰ টুকুৰাবোৰত দিয়া আছিলে, এতিয়া এই চিকেনৰ টুকুৰাখিনি ইয়াত দি দিছোঁ। এতিয়া চিকেনৰ টুকুৰাখিনি দিলোঁ, অকণমান পানীও দিলোঁ। চিকেনখিনি মই ভাজোঁতে 6-7 মিনিটমান ভাজি লৈছিলোঁ, ক'বলৈ পাহৰিছিলোঁ। যেতিয়া মই চিকেনৰ টুকুৰা ভাজিছিলোঁ টাইমটো 6-7 মিনিটমান ভাজি ল'লোঁ। এতিয়া ঢাকি দিছোঁ 5 মিনিটমানৰ কাৰণে। এইখিনি হৈ গৈছে বনোৱা জোখত। মই 5 মিনিট কৈছিলোঁ, 7-8 মিনিটমানেই ঢাকি পেলাই কম জুইত উতলালোঁ। এয়া জোখত হৈ গৈছেগৈ। এতিয়া ইয়াতে ক্ৰীমখিনি দি দিছোঁ। আৰু গেছটো একেবাৰে কমাই দিছোঁ। এইখিনি মিক্স কৰি দিছোঁ। আৰু চিকেন টিক্কা মছলা বনাই হৈ গ'ল। কালাৰটো বহুত ভাল আহিছে। ইয়াত ক্ৰীম 200 ml মান দিলোঁ। এইখিনি নমাব পৰা হৈছে। এতিয়া ইয়াতে অকণমান ওপৰত গৰম মছলা দি দিছোঁ। অন্যও দিব পাৰি, কচুৰি মেথি বা ধনিয়া পাত দিও সজাই দিব পাৰি। মই অকণমান গৰম মছলা দি দিছোঁ। এয়া হৈ গ'ল। কেৰাহী গৰম হ'ল। এতিয়া মই গাৰ্লিক বাটাৰ ৰাইচটো বনাবলৈ এয়া বাটাৰ দি লৈছোঁ। এতিয়া ইয়াতে নহৰুখিনি দি দিছোঁ। এতিয়া নহৰুকেইটা ৰঙাকৈ ভাজি ল'ম বাটাৰ। এতিয়া নহৰুকেইটা ভাজি হৈ গৈছে, মই কাঢ়ি লৈছোঁ। এয়া নহৰুকেইটা ভাজি হ'ল, এয়া কাঢ়ি লৈছোঁ। এতিয়া ইয়াতে আৰু অলপ বাটাৰ দি লৈছোঁ। এতিয়া ইয়াতে কিচমিচ দিছোঁ কেইটামান, আৰু লগতে পিঁয়াজ দিছোঁ, কটা পিঁয়াজ। এইখিনি অকণমান ভাজি ল'ম। পিঁয়াজখিনি অকণমান ভাজি ল'লোঁ, ৰঙচুৱা হৈছে। এতিয়া ইয়াতে অকণমান বন্ধাকবি আৰু ফ্ৰেঞ্চ বিন মিহিকৈ কটা দি দিছোঁ। এইখিনি মিক্স কৰি ল'ম। এইখিনি ভজা হৈ গৈছে। ইয়াতে মই বনাই থোৱা ভাতখিনি ইয়াত দি দিছোঁ অলপ অলপকৈ। মই জহা চাউল লৈছোঁ, অন্য বাচমতি বা অন্য চাউলো ল'ব পাৰে।
এইখিনি অলপ অলপকৈ দি মিক্স কৰি লওঁ চাউলখিনি বহুত জৰজৰীয়া হ'লে ভাতখিনি এয়া অলপকৈ মিক্স কৰি লৈছোঁ এয়া গাৰ্লিক বাটাৰ ৰাইচ বনাই হৈ গৈছে ইয়াত মই জোখমতে নিমখ দিছোঁ এয়া 300 গ্ৰাম মোতকৈ অকণমান বেছি চাউলৰ ভাত লৈছোঁ এইখিনি গাৰ্লিক বাটাৰ ৰাইচ বনাই হৈ গ'ল গেছ অফ কৰি দিছোঁ নহৰু আৰু বাটাৰৰ যিটো ভজা তেলৰ গুণটো বাটাৰৰ গুণটো বহুত ভাল আহিছে এয়া গাৰ্লিক বাটাৰ ৰাইচ বনাই হৈ গ'ল ডিছত সজাই দিছোঁ ওপৰত এয়া নহৰু ভজা নহৰুখিনি ওপৰত সজাই দিছোঁ চিকেন টিক্কা মছলাখিনি এইটো কাৰি পটত কাঢ়ি দিছোঁ এয়া চিকেন টিক্কা মছলা বনাই আনিলোঁ আৰু এয়া গাৰ্লিক বাটাৰ ৰাইচ বনাই আনিলোঁ এয়া চিকেন টিক্কা মছলা আপোনালোকে ৰেচিপি দুটা চাই কেনেকুৱা পাইছে জনাব এতিয়া লকডাউনত আমি হোটেল ৰেষ্টুৰেণ্ট বা ফাষ্ট ফুডত গৈ খাব নোৱাৰোঁ বন্ধই হৈ আছে এতিয়া আমাৰ এদিন হ'লেও খাবলৈ মন যায় এইদৰে সেইকাৰণে ঘৰতে বনালে বহুত ভাল লাগে বনাবলৈও ভাল লাগে আৰু খোৱায়ো ভাল লাগে আপোনালোকে এদিন হ'লেও বনাই চাব ৰেচিপিটো চাই কেনেকুৱা পাইছে জনাব ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাইছে ছাবস্ক্ৰাইব কৰা নাই আৰাধনা বৰা কিটচেনত প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু যাতে মই নতুন ভাল ভিডিঅ' আকৌ আপোনালোকক আৰু দিব পাৰোঁ তাৰ চেষ্টা কৰিম আজিলৈ আহোঁ নমস্কাৰ